নমস্কাৰ সকলোকে। আজি মই ঘৰুৱা পদ্ধতিত সহজ পদ্ধতি পনীৰ বনাব লৈছোঁ। প্ৰথমে লৈছোঁ মই পাত্ৰ এটাত গাখীৰখিনি মই উতলাই আহিবলৈ দিম আৰু এইফালে সৰু গিলাচ এটাত 2-2 নেমুৰ ৰস লৈছোঁ। নেমুৰ ৰসটো মই তেতিয়াহে দিম যেতিয়া গাখীৰটো উতলি আহিব। গাখীৰটো উতলি অহাৰ পিছত মই নেমুৰ ৰসটো দিলোঁ আৰু এতিয়া লাহে লাহে ফাটি আহিছে। ফাটি অহাৰ পিছত মই গেছটো বন্ধ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হ'ব দি এইফালে মই ৰেডি কৰিম। বাল্টিং এটাত পাতল কাপোৰ এখনেৰে মেৰিয়াই ল'ম আৰু যেতিয়া এইখিনি ঠাণ্ডা হ'ব মই এইখিনি ইয়াতে ঢালি দিম আৰু পানীটো ভালদৰে যাব দিম। এনেকৈ আপোনালোকে ট্ৰাই কৰি চাবচোন। বহুত ভাল লাগে পনীৰটো খাই। কেতিয়াবা বজাৰৰ পৰা কিনি অনাতকৈ এনেকৈ ঘৰত বনাই খাই চাব পাৰে। আচলতে এনেকৈয়ে ভাল লাগে। আৰু বাতি এটাত মই পনীৰটো ৰাখি ফ্ৰিজত ভৰাই থৈ দিম আৰু ৰাতিলৈ মই আজি পনীৰ বনাই দিম। একদম সহজ।